আসসালামু আলাইকুম। আজি 14 নৱেম্বৰ শিশু দিৱস। সকলোলৈকে মই শিশু দিৱসৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি শিশু ভৱিষ্যতে দেশৰ গৌৰৱ, প্ৰত্যেকটো শিশুকে আমি অভিভাৱকসকলে ভালদৰে গাইড কৰিব লাগে, ভালদৰে মানে এই কৰিব লাগে আৰু নিজৰ ল'ৰা ছোৱালীৰ লাইফটো বনাব লাগে। আমি মাক বাপেকেই মানে কৰিব লাগিব ন, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো। আজি শিশু দিৱস বুলিয়েই যে আজিয়ে যে মানে এই কথাখিনি কোৱাৰ এইটো নহয় মানে, আৰু আজি মানে শিশু দিৱস বুলি মানে এনেই শিশুসকলৰ ওপৰত সৰুকে বোলো ভিডিঅ' এটা বনাওঁ, সেইবুলিকে বোলো ভিডিঅ' এটা বনাওঁ। তাকে অকণমান আজিকালি প্ৰায়বোৰ মানে অভিভাৱকক দেখিছোঁ, মানে বহুতক দেখিছোঁ। মই আমাৰ কাকজানতো দেখিছোঁ দেই, কাকজানতো দেখিছোঁ, আৰু শিৱসাগৰত কম দেখিছোঁ। আমাৰ শিৱসাগৰত মানে এনেকুৱা নহয় যে শিৱসাগৰত মানে নপঢ়া নুশুনাকৈ স্কুল এৰুৱাই দিয়া বা হেৰিয়ৰ বেছিখিনি মানুহেই মানে ভিক্ষা মাজি হ'লেও মানে ল'ৰা ছোৱালী পঢ়ায়। আমাৰ শিৱসাগৰত মই যিটো দেখিছোঁ সেইটো কৈছোঁ আৰু দেই, কোনোবাই মানে বেয়া পাব নালাগে। সেইটো মানে আমাৰ শিৱসাগৰত মই দেখিছোঁ, মানে খুজিবলৈ আহে মানুহ, খুজি মেলি হ'লেও মানে ল'ৰা ছোৱালী পঢ়াইছে। কাৰণ মোৰ ছোৱালীৰ স্কুলতে তেনেকুৱা মানে কেইবাগৰাকীও মানুহ আছে, মানে আহে ল'ৰা ছোৱালী তাত পঢ়িছে বুলি কয়। শুনি বহুত ভাল লাগে, কাৰণ ইমান কষ্ট কৰি হ'লেও খুজি মাগি মানে কৰিব নোৱাৰে, বয়সীয়াল মাইকী মানুহ কৰিব নোৱাৰে, তথাপি মানে ল'ৰা ছোৱালী মানে পঢ়াইছে। মানে দেখি ভাল লাগে। আহিলে মানে মই কথা চথা পাতি মেলি মানে হেৰি কৰোঁ, মানে ভাল লাগে, শুনি ভাল লাগে। মানে তেওঁলোকৰ টকা পইচা নাই বুলি মানে তেওঁলোকে নপঢ়োৱা নেমেলোৱাকৈ ল'ৰা ছোৱালী থোৱা নাই মানে। কিন্তু আমাৰ কাকজানত মই দেখিছোঁ, কাকজানৰ মানুহে বেয়া পালে উপায় নাই আৰু, কৈছোঁ মই এনেই, মই নিজৰ ফালৰ পৰা কৈছোঁ, কাকো মই মানে হেৰি নাই কৰা, মানে কৈছোঁ। আমাৰ তাত মানে এনেকুৱা ল'ৰা ছোৱালীবিলাক মানে পঢ়িলে পঢ়িবি, নপঢ়িলে নাই, পঢ়িলে পঢ়িবি, নপঢ়িলে পইচা নাই বুলিয়ে ল'ৰা ছোৱালীবিলাক নপঢ়ায়। মই এইটো কওঁ যে আজি ল'ৰা ছোৱালীক পইচা নাই বুলি নপঢ়ায়, কাইলৈ ল'ৰা ছোৱালীৰ গতিটো মানে সেই মাক বাপেকৰ নিচিনাই হ'ব, নপঢ়ি নুশুনি একো এটা কৰিব নোৱাৰিব। মই এইটো কওঁ, কষ্ট কৰি হ'লেও ল'ৰা ছোৱালীক পঢ়াব লাগে, মানে যেনেকৈ যি নহওক ল'ৰা ছোৱালীক পঢ়াব লাগে। মই মানে সেইটো মানে হেৰি কৰোঁ, কাৰণ সেইটো মই নিজে ভুক্তভোগী, মানে ভুক্তভোগী। কেলে ভুক্তভোগী? ল'ৰা ছোৱালীক মানে মই পঢ়াৰ ক্ষেত্ৰত ভুক্তভোগী নহয় দেই, পঢ়াৰ ক্ষেত্ৰত ভুক্তভোগী নাই কোৱা একচুৱেলি। মই এইটো কৈছোঁ যে ছোৱালীবিলাকক মানে পইচা নাই বুলি নপঢ়াই, সোনকালতে বিয়া দি দিয়ে, বিয়া দি আজৰি হৈ যায়। কিন্তু সেই কামটো মই মানে কৈছোঁ, সেই কামটো মই বহুত খিলাফ, মানে সেই বস্তুটো মই ভুক্তভোগী। কাৰণ মানে সৰুতে এজনী ছোৱালী কেতিয়াও বিয়া দিব নালাগে, মানে ভৱিষ্যতটো অন্ধকাৰ হৈ যায়। কাৰণ দুশ্ৰেণী পঢ়া থাকিলে কিবা এটা কৰিব পাৰি, আৰু BA-টোকে পাছ কৰি থ'লে বা কিবা এটা কৰিলে কৰিব পাৰে ন, তেনেকুৱা নিচিনা কথা। আৰু সেইকাৰণে মই মানে কওঁ, আজি শিশু দিৱসত মানে কি কওঁ, শিশুবিলাক হৈছে আমাৰ ভৱিষ্যতে মানে দেশৰ গৌৰৱ। আৰু দেশৰ মানে আমি বুঢ়া হৈ যাম, আমাৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ যাব ভৱিষ্যতে, সিহঁতেতো দেশখনত হেৰি কৰিব ন, তেনেকুৱা কথা। সেইটোকে মই ক'বলৈ ভালকৈ মানে হেৰি কৰিব নোৱাৰিছোঁ, এক্সপ্লেইন কৰিব নোৱাৰিছোঁ, তথাপি মানে মই কৈছোঁ, মোৰ ফালৰ পৰা মই যিখিনি পাৰিছোঁ মানে কৈছোঁ। আৰু ছোৱালীবিলাকক আপোনালোকে, মই অভিভাৱকসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে কষ্ট কৰি হ'লেও ছোৱালীবিলাকক পঢ়াব, মানে ল'ৰাতকৈ বেছি মই কওঁ ছোৱালীক প্ৰাধান্য দিব। কেলৈ কৈছোঁ, আজি ছোৱালী এজনী পঢ়ি শুনি মানুহ হ'লে
কালিলৈ মানে তাই দুখ হ'লেও বা হেৰি হ'লেও মানে তাই যাতে কিবা এটা কৰিব পাৰে, কৰি যাতে তাই খাব পাৰে, কিবা মুঠতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে, সেইটোৱে কথা, অন্য একো নাই। যিটো মই ভুক্তভোগী, কাৰণ মোক সৰুতে বিয়া দি দিলে, বিয়া দি পেলাই আজি মোক কি হৈছে তেনেকুৱা নিচিনা কথা, সেইটো মই নিজে ভুক্তভোগী। সেইটো কিন্তু আকৌ মই মোৰ ছোৱালীৰ ক্ষেত্ৰত হ'বলৈ নিদিওঁ আকৌ। মই কষ্ট কৰি হ'লেও যেনেকেই নহওক মই ছোৱালীক পঢ়াম, যিমান পঢ়ে মোৰ ছোৱালীয়ে পঢ়িব, মুঠতে সিমানে কথা। কিন্তু মই মানে সেয়াই আৰু অভিভাৱকসকলক এইটোৱে কওঁ, আপোনালোকে ছোৱালীবিলাকক সৰুতে বিয়া দি নিদিব। মানে বিয়াই মানুহৰ সৰ্বস্ব নহয়। এজনী ছোৱালী পঢ়াই শুনাই মানুহ কৰিলেহে মানে ভৱিষ্যতটো সুন্দৰ হ'ব, নিজৰ জীৱনটো সুন্দৰ হ'ব। আজি ছোৱালীজনী পঢ়ি শুনি মানুহ হ'লে মাক বাপেকে কাইলৈ মানুহৰ আগত কৈয়ে ভাল লাগিব ন। আজি মোৰ ছোৱালীজনী আমুকটো, ল'ৰাকে যে প্ৰাধান্য দিব সেইটো কথা নহয়, ছোৱালীকো প্ৰাধান্য দিব। আৰু একে সমান কষ্ট ন, ছোৱালী এজনী আমি যদি জন্ম দিয়াৰ পিছত ইমান কষ্ট কৰোঁ, ল'ৰাটোৰ লগত যেনেকৈ কষ্ট কৰে ছোৱালীজনীৰ লগতো কষ্ট কৰে, আৰু কষ্ট কৰি জন্ম দি ডাঙৰ দীঘল কৰি কাইলৈ যদি ছোৱালীজনীৰ দুখ হয় সেইটো জানো সহ্য হয়? সেইটোতো কোনো সহ্য। এটা কাম হৈ যোৱাৰ পিছত কাইলৈ ছোৱালীজনী বিয়া দিয়াৰ পিছত সৰু কালতে যদি বিয়া দি বেমাৰী হ'ব আৰু দুখে কোলাই পাচিয়ে নধৰা হ'ব, সৰুতে বিয়া দিলে অন্যটো একো নহয়। কাইলৈ সেইটো শুধৰাব নোৱাৰে, শুধৰাব কেতিয়াও নোৱাৰে। এবাৰ হৈ যোৱা ভুলটো শুদ্ধ নহয়, চব ভুলৰ শুধৰণি নাই যে, বিয়া দিয়াৰ পিছত সেইটো শুধৰণি নাই আৰু। সেইকাৰণে মই অনুৰোধ কৰিছোঁ চবকে, ছোৱালীবিলাকক সৰুতে বিয়া দি নিদিব, পঢ়াই শুনাই মানুহ কৰক, মানুহ কৰি তাৰপিছত বিয়া, নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ পিছত বিয়া দিব। সেয়াই মোৰ ফালৰ পৰা মই দুআষাৰ কৈ ভিডিঅ' এটা বনালোঁ আজি শিশু দিৱসৰ ওপৰত। বাকী সকলো শিশুলৈকে মোৰ ফালৰ পৰা শিশু দিৱসৰ শুভেচ্ছা থাকিল। বাই বাই।